6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু বাজেট সন্দৰ্ভত হোটেল ভিভান্তাত আলোচনা প্ৰি বাজেট আলোচনাত বিত্তমন্ত্ৰীৰ অংশগ্ৰহণ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক বিক্ৰম আছে লাইভত। বিক্ৰম, অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা। প্ৰাঞ্জল, এই মুহূৰ্তত সেয়া বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই বিজেপিৰ প্ৰাক বাজেট আলোচনা আৰম্ভ হ'ব। আমি কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। বিজেপিয়ে প্ৰাক বাজেট আলোচনা আয়োজন কৰিছে। তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ জনাই আনিছে। লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া থাকিব, লগতে কেইবাগৰাকী মন্ত্ৰী তেওঁলোকে থাকিব। তেওঁলোকে মূলতঃ অসম চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষৰ যিখন বাজেট হ'ব, 10 জুলাইত যিখন বাজেট অসম বিধানসভাত দাখিল হ'ব, সেই বাজেট সন্দৰ্ভত আলোচনা হ'ব। এনেদৰে বিভিন্ন ক্ষেত্ৰৰ যিসকল বিশিষ্ট ব্যক্তি, সেই বিশিষ্ট ব্যক্তিসকল আহিছে আৰু তেওঁলোকে মূলতঃ বাজেট সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিব। তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে। তেওঁলোকে অৰ্থনীতি বিজ্ঞানৰ আৰু বিভিন্ন অধ্যাপকসকলক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে। বেংকিং ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিজেপিৰ আজি প্ৰাক বাজেট আলোচনা, 10 জুলাইত বাজেট দাখিল হ'ব আৰু তাৰ পূৰ্বে আজি আপোনালোকে আলোচনা কৰিছে। কেনেকুৱা কি বিষয়ে স্থান পাব বা কেনেকুৱা ধৰণৰ ব্যক্তিক আপোনালোকে আমন্ত্ৰণ কৰি আছে? আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ তৰফৰ পৰা প্ৰতি বছৰে এই উদ্যোগ লৈ আহিছোঁ আৰু বিগত সময়ছোৱাত আপোনালোকে অৱগত যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি মিত্ৰজোঁটৰ চৰকাৰ, এই মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু একে সময়তে ৰাজ্যবাসীৰ সামূহিক উত্তৰণৰ হকে বিভিন্ন পৰিকল্পিত পদক্ষেপ বাজেটৰ জৰিয়তে গ্ৰহণ কৰি আহিছে আৰু ইয়াৰ এটা ইতিবাচক আৰু পৰিপূৰক ভূমিকা আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা ল'বলৈ বিচাৰিছোঁ, যাতে এই চৰকাৰৰ এই যি উদ্যোগ, এই উদ্যোগৰ আৰু অধিক সমৃদ্ধ হ'ব পাৰে। আমি সমাজৰ বিভিন্ন অংশৰ লোকক আমি আমন্ত্ৰণ জনাইছোঁ। বিশ্ববিদ্যালয় উপাচাৰ্যৰ পৰা আৰম্ভ কৰি ব্যৱসায় সংগঠনৰ মুৰব্বীলৈকে বিভিন্ন ক্ষেত্ৰৰ কৃষি, স্বাস্থ্য, শিক্ষা, বিভিন্ন ক্ষেত্ৰত যিসকলৰ এক্সপাৰ্টাইজ আছে সেইসকল ব্যক্তি আহিছে। তেখেতসকলৰ পৰামৰ্শ জ্ঞাপন কৰিব আৰু সেই পৰামৰ্শৰ আধাৰত আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা আমি ৰাজ্য চৰকাৰৰ ওচৰতে আহ্বান জনাম, যাতে আজিৰ এই প্ৰাক বাজেট আলোচনাৰ যিসমূহ সিদ্ধান্ত, সেই সিদ্ধান্তসমূহ যাতে আগন্তুক বাজেটত যত দূৰ সম্ভৱ সন্নিবিষ্ট কৰিব পাৰে। ধন্যবাদ জনাইছোঁ। প্ৰাঞ্জল, এনেকুৱাই বিজেপিৰ এই প্ৰাক বাজেট আলোচনা মূলতঃ এই 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত আচলতে কোনখিনি কথা অন্তৰ্ভুক্ত হ'ব লাগে তাৰ মূলতঃ পৰামৰ্শ এটা আগবঢ়াব ৰাজ্যিক বিজেপিৰ এই আলোচনাৰ জৰিয়তে। মই কিছু পেদে ডাঙৰী আছে, কথা পাতিম। প্ৰাক বাজেট আলোচনা কোন ক্ষেত্ৰৰ মানুহক আপোনালোকে আমন্ত্ৰণ জনাইছে? আমি দেখিছোঁ বেংকিঙৰ আহিছে, বিভিন্ন অধ্যাপক আহিছে। কোন ক্ষেত্ৰ বুলি নহয়, প্ৰতিটো ক্ষেত্ৰৰে মানুহ আছে। আপোনাৰ এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডাষ্ট্ৰীলৈ ইচ এণ্ড এভৰি ছেগমেণ্ট। কিয়নো বাজেটটো হৈছে প্ৰতিটো বৰ্গৰ মানুহৰ, দুখীয়া মানুহৰো চিন্তা কৰিব লাগিব, ধনী মানুহৰ চিন্তা কৰিব লাগিব, বহুত ডাঙৰ ইণ্ডাষ্ট্ৰীৰ কথাও চিন্তা কৰিব লাগিব আৰু সাধাৰণ 1 বিঘা 2 বিঘা মাটি থকা মানুহৰো চিন্তা কৰিব লাগিব। তো সেইকাৰণে সকলোৰে এটা মানুহৰ যে কমন মানুহৰ চিন্তা যাতে বাজেটত প্ৰতিফলিত হয় আৰু তেওঁলোকৰ আশা আৰু আকাংক্ষা, আমি কৈছিলোঁৱে যে ৰাইজৰ আকাংক্ষা আমাৰ সংকল্প আমি পূৰণ কৰিব। গতিকে তেওঁলোকৰ আকাংক্ষাবোৰ যদি আমি পূৰণ কৰিব পাৰোঁ এই বাজেটৰ জৰিয়তে, তো সেইকাৰণে এই কথা বতৰাবোৰ আৰম্ভ হৈছে। তো সকলো ছেগমেণ্টৰ মানুহ ইয়াত উপস্থিত আছে। ধন্যবাদ জনাইছোঁ। আমি ভিতৰলৈ যাম, অনুষ্ঠান আৰম্ভ হৈছে। আমি সেই দৃশ্যটো আমি কিছু দেখুৱাম। এয়া প্ৰাক বাজেট আলোচনা আৰম্ভ হৈছে। এয়া সভাপতি দিলীপ শইকীয়া আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰাক বাজেট আলোচনাৰ এয়া শুভাৰম্ভণি কৰিছে। এয়া বিজেপিৰ প্ৰাক বাজেট আলোচনা। তেওঁলোকে চাকি বন্তি জ্বলাইছে। তেওঁলোকে বিভিন্ন স্তৰৰ যিসকল ব্যক্তি, সেই ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ কৰি লৈ আনিছে প্ৰাক বাজেট আলোচনাত অংশ ল'বৰ বাবে। আৰু 2026-27 বিত্তীয় বৰ্ষৰ 10 জুলাইত দাখিল হ'বলগীয়া বাজেটত লৈ আলোচনা হ'ব। বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে পৰামৰ্শ প্ৰদান কৰিব যে কেনেকুৱা ধৰণৰ হ'ব লাগে 2026-27 বিত্তীয় বৰ্ষত দাখিল হ'ব লগা, 10 জুলাইত দাখিল হ'বলগীয়া বাজেটখন কেনেকুৱা ধৰণৰ হ'ব লাগে, সেই বিষয়সমূহ মূলতঃ আলোচনা হ'ব। এয়া মাতৃবন্দনা। ধন্যবাদ জনাইছোঁ বিক্ৰম। এয়া ভিভান্তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।
বাতৰি অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ দাদাগিৰি উৰিয়ামঘাটৰ অসমৰ গাঁৱত নগা উগ্ৰপন্থীৰ কৰ সংগ্ৰহৰ জাননী প্ৰতিঘৰ পৰিয়ালৰ পৰা 110 টকাকৈ হাউচ টেক্স দাবী নগা উগ্ৰপন্থীৰ ধমকিত শংকিত হৈ পৰিছে উৰিয়ামঘাটত 1 নম্বৰ আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁওবাসী নগা উগ্ৰপন্থী সংগঠন NSCN আৰু GPRN নিক্কি গোটৰ স্বাক্ষৰিত পত্ৰৰ জৰিয়তে গাঁও দুখনৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ কৰ দাবী কৰা হৈছে উৰিয়ামঘাটৰ সীমান্তৱৰ্তী হুকাই বস্তিৰ একাংশ নগা যুৱকে আহি গাঁও প্ৰধানৰ হাতত জাননী অৰ্পণ কৰে ইয়াৰ পিছতে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাই বিৰাজ কৰিছে কিন্তু নগাৰ এই দাদাগিৰিৰ ওচৰত হাৰ মনা নাই অসমৰ খিলঞ্জীয়া ৰাইজে নগা দুৰ্বৃত্তক কোনোপধ্যেই কৰ নিদিয়াৰ হুংকাৰ গাঁওবাসীৰ नगा এটা আহে और এটা কাগজ দিয়ে চিঠি দি পেলাই সি মানে মান গুচি যায় চিঠিত লিখা আছে তাৰ মানে এইটো হাউচ টেক্স দিব লাগে বুলি আমি চিঠিখনে পাৰিছো নগাটো একো মাত দিয়া নাই সেই সিধা ডাইৰেক্ট চিঠি দি পেলাই পলাই গ'ল টেক্সটো দিব নেকি আপোনালোকে টেক্স নিদিও আৰু কেনেকা দিম আমি নিজে খোলা ভঙা মাটি আমি কেনেকা টেক্স দিম চৰকাৰে যদি টেক্স বিচাৰে তেতিয়া তাক দিব পাৰোঁ আমি আৰু সি যধে মধে পাব্লিক আহি টেক্স বিচাৰিলে কেনেকা দিম বা হাউচ টেক্স বিচাৰিলে কেনেকা দিম এইটো আসাম চৰকাৰ হাউচ টেক্স লওক বা মাটিৰ খাজনা লওক তাক আমি দিব পাৰিম মোৰ 1 নম্বৰ ৰাজাপুখুৰী এতিয়া এই 2 নং ৰাজাপুখুৰী দুখন গাঁৱতে ইহঁতে চিঠি দি গৈছে 11খন ভাৰতমুখী জাহাজে অতিক্ৰম কৰিলে হৰমুজ প্ৰণালী আমেৰিকা ইৰাণৰ মাজত চুক্তি স্বাক্ষৰৰ পাছতেই পুনৰ সুচল হৈছে মধ্যপ্ৰাচ্যৰ নৌ পৰিবহণ ব্যৱস্থা ফলত খাৰুৱা তেল গেছ আৰু সাৰ কঢ়িয়াই অনা 11খন ভাৰতমুখী ব্যৱসায়িক জাহাজে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী সফলতাৰে পাৰ হৈ আহিছে ইয়াৰ উপৰিও ভাৰতৰ পৰাও 2খন জাহাজ ৰাওনা হৈছে পাৰ্চিয়ান উপসাগৰ অভিমুখে ভাৰতমুখী প্ৰতিখন জাহাজতে 2,85,000 মেট্ৰিক টন খাৰুৱা তেল আছে 11খন জাহাজৰ 3খন ভাৰতীয় পতাকাযুক্ত তেল টেংকাৰ এখন বিদেশী পতাকাযুক্ত খাৰুৱা তেলৰ টেংকাৰ এখন আছে বিদেশী পতাকাযুক্ত LPG বাহক জাহাজ 6খন বিদেশী পতাকাযুক্ত বাল্ক কেৰিয়াৰ আছে যিয়ে ভাৰতলৈ ৰাসায়নিক সাৰ কঢ়িয়াই আনিছে আমেৰিকাৰ নিষেধাজ্ঞা শিথিল হোৱাৰ পিছত ভাৰতে ইৰাণৰ পৰা পুনৰ তেল ক্ৰয় কৰিবনে নাই সেই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে ভাৰতৰ শক্তি নীতি সদায় দেশৰ 140 কোটি জনসাধাৰণৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে জনসাধাৰণক সুলভ মূল্যত আৰু বিভিন্ন উৎসৰ পৰা শক্তি যোগান ধৰাটোৱেই ভাৰতৰ মূল লক্ষ্য বৰ্তমান ভাৰতে ইৰাণ আমেৰিকাৰ আলোচনাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে উল্লেখযোগ্য যে বৰ্তমান ভাৰতে প্ৰয়োজনীয় তেলৰ প্ৰায় 90% আমদানি কৰে যাৰ প্ৰায় 50% তেল ৰাছিয়াৰ পৰা ক্ৰয় কৰা হয় 2026 বিত্তীয় বৰ্ষত ভাৰতে কেৱল তেল ক্ৰয় কৰাৰ নামতেই 123 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিছে বছৰ ধৰি